নমস্কাৰ। আমি সকলোৱে অৱগত যে NEP 2020 প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত 3 বছৰৰ পৰা 6 বছৰ বয়সলৈকে শিশুসকলৰ কাৰণে তেওঁলোকৰ শিক্ষাৰ কাৰণে 3টা শ্ৰেণী অংকুৰণ মুকুল আৰু কানন এই 3টা শ্ৰেণীৰ ব্যৱস্থা কৰিছে, যাক আমি একেলগে ক শ্ৰেণী বুলি কওঁ। আজি আপোনালোকে দেখা পাইছে যে আমাৰ লাদৈগড় মধ্য ইংৰাজী বিদ্যালয়ত এটা ভেনু এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আমাৰ নাজিৰা শিক্ষা খণ্ডত মুঠ 7টা ভেনু হৈছে। লগতে আজিৰ দিনটোত সমগ্ৰ অসমতে এই প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু আমাৰ এই লাদৈগড় মধ্য ইংৰাজী বিদ্যালয়ত মুঠ 5টা সমল কেন্দ্ৰৰ 46খন বিদ্যালয়ৰ 46গৰাকী শিক্ষকে অংশগ্ৰহণ কৰিছে। 3 বছৰৰ পৰা 6 বছৰ বয়সৰ এই সময়ছোৱাত আমি দেখা পাওঁ বা আমি জানো যে শিশুসকলৰ সামগ্ৰিক যিটো বিকাশ এইটো সম্ভৱ হয়। শাৰীৰিক, আৱেগিক, মানসিক, বৌদ্ধিক বিকাশ হয় আৰু আমাৰ শিশুসকলৰ 90% মগজুৰ বিকাশ এই সময়ছোৱাতে হয়। গতিকে এই সময়ছোৱাত শিশুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ অতিকে জৰুৰী প্ৰশিক্ষণৰ গুৰুত্ব আছে আৰু সেয়ে শিক্ষা বিভাগৰ ফালৰ পৰা এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু আমাৰ কণ ছাত্ৰ ছাত্ৰীসমূহক আগুৱাই নিবলৈ হ'লে যথেষ্টখিনি ক্ৰিয়াকলাপ বা পদ্ধতি যথেষ্ট নতুন পদ্ধতি যিহেতু অৱলম্বন কৰা হৈছে, সেইখিনি আমাৰ শিক্ষাগুৰুসকলে ল'ব লাগিব। তেতিয়াহে তেওঁলোকে বিদ্যালয়সমূহত এই পদ্ধতিসমূহ প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক শিক্ষাৰ কাৰণে উপযোগী কৰি তুলিব পাৰিব। আৰু এই ক্ষেত্ৰত আমাৰ আটাইকেইগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে সুন্দৰভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আমাৰ মাজত আছে সমল ব্যক্তি হিচাপে শিখামণি বৰা বাইদেউ আৰু জুলি মেছ বাইদেউ, আৰু লগতে ভেনু হিচাপে ইনচাৰ্জ হিচাপে মই আছোঁ আৰু আমাৰ সমল কেন্দ্ৰৰ আটাইকেইজন CRC জড়িত হৈ আছে। আমাৰ কাষত আছে চিদানন্দ গগৈদেৱো আমাৰ মাজত আছে। আমি সকলোৱে মিলি আমাৰ এটাই লক্ষ্য, যাতে এই প্ৰশিক্ষণটোৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে এটা যিখিনি তেওঁলোকে যিখিনি মডিউলৰ যিখিনি বিষয় সেইখিনি তেওঁলোকে সুন্দৰভাৱে গ্ৰহণ কৰি যাতে তেওঁলোকে নিজৰ বিদ্যালয়ত এপ্লাই কৰে, ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয়। আৰু আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত আমাৰ ক শ্ৰেণীটোৰ যথেষ্টখিনি চাবলগীয়া আছে, কাৰণ ক শ্ৰেণীত যদি আমাৰ এনৰলমেণ্টটো বাঢ়ে তেতিয়া আমাৰ বিদ্যালয়সমূহৰ এনৰলমেণ্টটো বাঢ়িব। গতিকে ভাল পাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ বিভাগৰ ফালৰ পৰা যথেষ্ট আমাক ছাপোৰ্ট দিছে, সহায় সহযোগিতা আগবঢ়াইছে আৰু ইমানখিনি আৰু।